কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ হজৰত আলী দৈনিক বিক্ৰী কৰে ৫ কুইণ্টলকৈ বগৰী ধুবুৰীৰ টেষ্টাৰপাৰৰ এগৰাকী খেতিয়কে তেওঁৰ নিজা খেতি মাটিত বগৰী খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জানিব পৰা গৈছে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ অতি ভিতৰুৱা টেষ্টাৰপাৰ গাঁৱৰ হজৰত আলী শ্বেখ নামৰ এজন খেতিয়কে তেওঁৰ নিজা ৩ বিঘা মাটিত ২০২৪ বৰ্ষৰ জানুৱাৰী মাহত বগৰী খেতি কৰাৰ বাবে মনোনিৱেশ কৰিছিল হজৰত আলী শ্বেখে ৩ বিঘা খেতি মাটিত প্ৰায় ৪০০ জোপা বগৰীৰ গছপুলি ৰোপণ কৰি সেইবোৰ লালন পালনত লাগি পৰে প্ৰায় এটা বছৰৰ পিছতে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা তেওঁৰ বগৰী খেতিত বগৰী ধৰি পচি পৰা দেখা যায় দৈনিক ১ কুইণ্টল ২ কুইণ্টল ৫ কুইণ্টলকৈ বগৰী তেওঁৰ বজাৰত বিক্ৰী কৰি আহিছে বুলি জানিবলৈ দিয়ে তেওঁ ৰোপণ কৰা বগৰী গছে আৰু ২টা বছৰ ফল দিব বুলি জানিবলৈ দিয়ে খেতিয়কগৰাকীয়ে ৰোপণ কৰা বগৰীৰ সোৱাদো অতুলনীয় বুলি জানিব পৰা গৈছে আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক কৃষি কৰ্মৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সাধাৰণ জনতাক আহ্বান জনোৱাৰ সময়তে হজৰত আলী শ্বেখেও দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি কৰ্মতে নিজকে নিয়োগ কৰিছে বুলি কয় হজৰত আলী শ্বেখে কয় যে চাকৰিৰ পিছে পিছে নগৈ বহু শিক্ষিত যুৱক যুৱতীয়ে এতিয়া কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ দেখুৱাইছে ই দেশৰ বাবে শুভ লক্ষণ বুলি কয় গোলাঘাটৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ৩ বিঘা মোৰ পাট্টা মাটি ফাইনেল মাটিতে কৰিছোঁ এবছৰমান হ'ল দেখা গৈছে কেনে ধৰণৰ ফলন হৈছে ফলন মোটামুটি ভালে হৈছে ফলন ভালে হৈছে হয়তো দামখিনিও ৰেটখিনিও যা পাইছোঁ ভালেই পাইছোঁ কিন্তু এইবেলি খৰচখিনি পূৰা হৈছে না বীজ আতি কৰি চাৰা কিনা হয়তো বাউণ্ডাৰী ঘেৰা বাঁহক কামলা কিচেন মানে বৰিং কৰাত হয়তো এটা মেচিন কিনাত বৰিং মেচিন কিনাত বিভিন্ন ধৰণৰ খৰচা হৈছে খৰচাখিনি এতিয়া অলপ লাভৱান হ'ম আৰু আশা কৰোঁ আগামী 2 বছৰ এই খৰচা এই মানে বীজতে আমি এই প্ৰডাকশ্যন পাম কিন্তু আগামী 2 বছৰতে ইমান খৰচা নহ'ব খৰচাখিনি এইবেলিহে পূৰা চলনা হৈছে আগামীতে একটা পাৰ্চেণ্টেজ খৰচা হ'ব কিন্তু মালিকৰ ইচ্ছাত যদি বগৰী খেতিখিনি এই ধৰণে প্ৰাকৃতিক দুৰ্যোগ নহয় তেনেকৈ প্ৰডাকশ্যন হয় আগামী 2 বছৰতে লাভৱান হ'ম বুলি আশা আছে আৰু কি দেখা গৈছে এই অঞ্চলত ধান খেতি প্ৰধান অঞ্চল হয় আপুনি কেনেকৈ ভাবিলে যে বগৰী খেতি কৰিলে যে ইয়াত ভাল ফলন হ'ব আৰু লাভান্বিত হ'ব বুলি ভাবিছোঁ যে মই গুৱাহাটী ছয়গাঁৱত গৈছিলোঁ চাইছিলোঁ যে বগৰী খেতিত তেখেত সেই এলেকাত বগৰী খেতি বিভিন্ন ধৰণৰ নতুন নতুন খেতি কৰে এতিয়া এই যে শালি খেতি মানে আহু ধান এইবিলাক যিবিলাক খেতি কৰে তাতকৈ লাভৱান হ'ম বুলি আশা কৰি এই খেতিখিনি কৰিছিলোঁ এই ঠাইডোখৰৰ নাম কি আছিলে কোন জেগাখিনিৰ নাম এইখনৰ নাম টেষ্টাৰপাৰ ধুবুৰী জিলা পোষ্ট অফিচ টেষ্টাৰপাৰ গাঁও টেষ্টাৰপাৰ আপোনাৰ শুভ নামটো কি আছিলে মোৰ নাম আলহাজ হজৰত আলী শ্বেখ